নাজিৰাত উপস্থিত গুজৰাট আৰক্ষী শিৱালী কাশ্যপৰ মৃত্যুৰ তদন্ত অব্যাহত দোষীৰ ওপৰত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ পৰিয়ালৰ আহমেদাবাদত ৰহস্যজনকভাৱে মৃত্যু হৈছিল নাজিৰাৰ শিৱালী কাশ্যপ নামৰ এগৰাকী যুৱতীৰ 10 জুনত নিশা খবৰ পাইছিল পৰিয়ালৰ লোকে প্ৰেমিক সৌৰভ পুৰোহিতে ফোন যোগে খবৰ দিছিল শিৱালীৰ পৰিয়ালক সাদৰ পৰা মৃত্যু হোৱা বুলি জনাইছিল সৌৰভে পৰিয়ালৰ লোকে সৌৰভ পুৰোহিতকে হত্যাকাৰী বুলি সন্দেহ কৰিছিল যোৱা 13 জুনত নাজিৰাৰ বাসগৃহলৈ অনা হৈছিল শিৱালীৰ নশ্বৰ দেহ এই ৰহস্যজনক ঘটনাৰ ভেদ ভাঙিবলৈ প্ৰায় দুটা পক্ষেকৰ মূৰত উপস্থিত হ'ল আহমেদাবাদৰ কাটৰিয়া आरक्षी मर्डर की तपास के हेतु हम गुजरात से यहाँ पे आए हैं और उनका परिवार का निवेदन लेने के लिए और तफ्तीश के हेतु हम गुजरात से आसाम में आए हुए हैं ये इन्वेस्टिगेशन चालू में है जो भी होगा वो 103(1) दाखिल हो गया है BNS कलम तो इस हिसाब से तपास चालू में है और तपास में जो भी निकलेगा वो कार्रवाई करेंगे समग्र घटना सन्दर्भत पितृ और कनिष्ठ भातृक सोधा पोछा करिছে आरक्षीर दले তদন্তকাৰী বিষয়াই জনোৱা মতে পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আৰম্ভ হৈছে তদন্ত প্ৰক্ৰিয়া আৰু এটো সম্পূৰ্ণ হত্যাকাণ্ডই হয় তেওঁলোকে মানে পাকে পকাৰে মোক মানে এটো সুইসাইড কৰিছে তাই সুইসাইড কৰিছে এনেকৈ কৈ আছে কিন্তু মই কৈছো নহয় এটো হত্যাকাণ্ড আপোনালোকে যদি সুইসাইড কৰিছে কি কাৰণে হত্যাকাণ্ড সুইসাইড কৰিছে হেতু আপোনালোকে ইনভেষ্টিগেশ্যন কৰক এৰেষ্ট কৰিলে তাই সুধিলো বলে এতিয়া আমি ইনভেষ্টিগেশ্যনত আছো তাৰ পিছতে এৰেষ্ট কৰিম সম্পূৰ্ণ সন্তুষ্ট নহয় তাৰ কিমান দূৰ আগবাঢ়ে চাই লওঁ নহলে পিছৰ পৰ্যায়ত বেলেগ ব্যৱস্থা লোৱা হ'ব বৰ্তমান ইনভেষ্টিগেশ্যন চলি আছে তেওঁলোকে কি কৰি আছে বুলি কৈছে আৰক্ষীৰ এই মন্তব্যৰ বিপৰীতে শিৱালীৰ পৰিয়ালৰ লোকে তদন্তকাৰী আৰক্ষীৰ বিৰুদ্ধে আনিছে অভিযোগ প্ৰথমতে এজাহাৰ নোলোৱাৰ অভিযোগ শিৱালীৰ ভাতৃৰ আমি যেতিয়া প্ৰথমবাৰ তাত আমি যেতিয়া এফআইআৰ খন দিলো তাহাঁতেতো লোৱাই নাছিলে তাৰ পিছত যেতিয়া বডিটো অনাৰ পিছত যেতিয়া পবিত্ৰ মাৰ্গৰিটা আহিলে তাৰ পিছত পবিত্ৰ মাৰ্গৰিটা এপ্লিকেশ্যনখন দিলে সিএম ছাৰে তাত এপ্লিকেশ্যন দিয়া পিছতহে ইয়াৰ পৰা 0 এফআইআৰ কৰি পিনি পুলিচ ষ্টেচনত নাজিৰা পুলিচ ষ্টেচনৰ পৰা পঠিয়াই দিয়া পিছতে তাহাঁতে ৰেজিষ্টাৰ কৰিছে প্ৰথম এফআইআৰ খন তাহাঁতে ৰেজিষ্টাৰেই নকৰিলে ঘটনা সন্দৰ্ভত পৰৱৰ্তী সময়ত গুজৰাট আৰক্ষীয়ে গ্ৰহণ কৰিছিল এজাহাৰ কিন্তু তদন্ত প্ৰক্ৰিয়া লেহেমীয়া হোৱাৰ অভিযোগ শিৱালীৰ পৰিয়ালৰ নাই কৰা এতিয়াও এৰেষ্ট কৰা নাই ৰিমাণ্ডত 2 দিন থলে প্ৰথম যোনদিনা মানে মই গৈছিলোঁ তাত হেতু আপোনাৰ মানে বাহিৰত থৈ দিছে নকৰিলে ৰেজিষ্টাৰ নকৰিলে এপ্লিকেশ্যন হিচাপে লৈ থৈ দিলে এখন আমি ৰেজিষ্টাৰ কৰিব নোৱাৰোঁ তাহাঁতে ক'লে যে এখন তোমাকে কৈছেহে তেনেকৈ আমি ল'ব নোৱাৰোঁ 10 জনৰ মৃত্যুমুখত পৰা শিৱালী কাশ্যপৰ ঘটনা বৰ্তমান সময়তো ৰহস্যৰ আওতাত কোনে কেনেকৈ হত্যা কৰিলে শিৱালী কাশ্যপক বা এয়া আত্মহনন নে কি তাকে লৈ ৰহস্য বৰ্তমান সময়তো অব্যাহত আছে আৰক্ষীৰ সূক্ষ্ম তদন্তত হয়তো উলাই পৰিব এই ঘটনাৰ আৰৰ ৰহস্য কি নাজিৰাৰ পৰা নবুল কোৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট